আজি জাজি নৈ মাছেৰে এসাঁজ তৃপ্তিৰে খোৱা হ'ল। আচলতে আজি দেখাম আমাৰ একেবাৰে খাটি গাঁৱলীয়া যিসকল আমাৰ পূৰ্বপুৰুষসকলে খাইছিল। আজি তেনেকুৱা এখন মানে অসমীয়া থালি দেখাম, মানে অসমীয়া কাহি হয়, মানে অসমীয়া সাজ এটা দেখাম। এসাঁজ আচলতে এয়া মধুসোলং সকলোৱে চিনি পায় আৰু আমাৰ ঘৰৰ কাষতে আছে জাজি নৈ। জাজি নৈত এতিয়া টঙি জাল আৰু ঘাট জাল পাতে, যথেষ্ট শিলঘৰীয়াৰ পৰা আদি কৰি পাভ শিঙৰাৰ পৰা আদি কৰি আপোনাৰ যথেষ্টখিনি নাৱৰ মাছ আদি কৰি বামী মাছটো খুবেই ওলায়। আহক আজি আমি চাওঁ। আজি কি কৰিলোঁ, বাৰীয়ে মধুসোলং ছিঙিলোঁ। মধুসোলং বুলি কয়, কিছুমান মধুসোলেং বুলি কয়। এয়া জাজি মাছ, জাজি ঘাট জালৰ মাছ, পাভ বামী, তাৰপৰা মই ইমান ভালকৈ চিনি শিলঘৰীয়া নাৱৰ কিবাকিবি মিক্স আছে, ভাঙন চাঙন আৰু মানে যথেষ্টখিনি মাছ হয়। তাৰে মই কেইটামান মাছ আমি শিঙৰা আমাৰ ঘৰলৈ কিনি আনিলোঁ। বেছি নহয় দেই, মানে 100 টকাৰ ভিতৰত হয়, 100 টকাতকৈ কম আৰু মিছা নকওঁ। আমি দুটি মানুহৰ কাৰণে আমাৰ ইমান অসুবিধা নহয়, কম বস্তুও চলি যায়। ইয়াৰে দুটা ভাগিনক দিলোঁ। আজি আমাৰ দেউতাই খুব কথা এটা কয়। আমাৰ দেউতা তিতাবৰত ডাঙৰ হোৱা হয়। তিতাবৰ তাত মানে হামদৈ পথাৰ বুলি পথাৰ আছে আৰু কি আছে মই পাহৰি গৈছোঁ। তাত মানে কি হয়, আগতে বোলে আইতাহঁতে বোলে চুকা শাক মানে টেঙেচি চুকা শাক মানে এনেকৈ বইল কৰি থাকে পানী দি, তাৰ মাছটো ধৰি আনে, পথাৰেই হওক পুখুৰীয়ে হওক, আনি পিনি মাছটো কাটি ডাইৰেক্ট দি দিয়ে। তাত কোনো তেল ব্যৱহাৰ নকৰে, কোনো মছলা পিঁয়াজ নহৰু ব্যৱহাৰ নকৰে। সঁচাকৈ মানে ইমান সুন্দৰ লাগে। তাৰপিছত বোলে একদম বোলে ঘিউৰ নিচিনা ডাঠ হৈ পৰে। আজি সেইদৰে বনালোঁ, কিন্তু আমি অকণমান তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জানে আমাৰ ঘৰত উখোৱা চাউল এয়া তিয়াই থোৱা হৈছে। উখোৱা চাউলকেইটা অকণমান তিয়াই থ'লে সোনকালে মানে অকণমান মানে হয় আৰু মানে সিজে বুলি ক'ব পাৰি। এয়া মাছটো মায়ে ফ্ৰাই কৰি লৈছে, তেলত দি লৈছে। আমি অসমীয়াত ক'বলৈ হ'লে মাছ তেলত দিছে। তাৰপৰা তেলত দি পিনি তাৰপৰা মধুসোলংটো মিহি মিহিকৈ কাটিছে। আৰু আপোনালোকৰ সকলোৱে জানে শাক বস্তুটো সদায় লাই শাকৰ বাদে এইবিলাক শাক, ঢেকীয়া কেতিয়াবা শুকুৱাই খালে দীঘল দীঘল নিচিঙিলেও হয়, কিন্তু লাই শাক নিচিঙিলেও হয়। কিন্তু বাকী শাকবোৰ যিবোৰ টেঙা জাতীয় শাক, সেই শাকবোৰ খুব মিহিকৈ কাটিব লাগে, টেঙেচি বাদে মিহিকৈ কাটি পিনি মাছটো ফ্ৰাই কৰি ল'লে। তাৰপৰা শাক ভাজিলে, তাতে পানী দি পিনি উতলাই পিনি তাৰপৰা কি কৰিছে, মাছ দি দিছে। ইমান সুন্দৰ, আপোনালোকক ক'বলৈ ভাষা নাই। যিটো কোটি টকা দিলেও এই টেষ্টিটো আচলতে অসমীয়া গৃহতহে পোৱা যায়, অসমীয়া ৰান্ধনীশালতে পোৱা যায়। আচলতে আপোনালোকক কি জনাম, মানে বৰ অতি ৰঞ্জিত কৰা নাই, বেছি গৌৰৱো কৰা নাই। আমি অসমীয়া হিচাপে অসমত জন্ম ল'লোঁ, সঁচাকৈ বহুত ভাল। আমাৰ খাদ্য সামগ্ৰী, আমাৰ খাদ্য শৈলী, আমাৰ পদ্ধতি বেলেগ হয়। অসমীয়া সঁচাকৈ বহুতে কয় অসমীয়া অকল টেঙাৰ লগত মাছ খায়। এদিন খাই চাব আপোনালোকে টেঙাৰ লগত মাছ, তেতিয়া গম পাব কেনেকুৱা জুতি। এয়া মধুসোলং দি দিলে চাব, একদম অকণমান হৈ যাব। আমাৰ টেঙা মৰা, মধুসোলং, খুতৰা, জিলমিলি আৰু যিবোৰ মানে টেঙা মৰা, মিঠা মৰা, সেইবোৰ লগতে আমি বেছি মাছ খাওঁ। আৰু টেঙেচি লগত, গৰম দিন এতিয়া টেঙেচি প্ৰায় নাইকিয়া হৈছে। আমাৰ টেঙেচি, মচুৰ দালি আৰু মাছ আমাৰ থাকেই। এতিয়া আমি চুগাৰ আৰু ইউৰিক এচিড হোৱাৰ পৰাই মচুৰ দালিটো সম্পূৰ্ণ আজি 3 বছৰমান এৰি দিছোঁ মগু দাইলৰ লগত। এতিয়া চাব শাকটো একদম জহি যাব, ধুনীয়া হৈ যাব। তাতে একদম গৰম পানী দিছে, উতলাই মাছটো দীঘল দীঘলকৈ দি দিছে আৰু একো নাই। ইয়াত একো নহৰু, পিঁয়াজ, আদা, মানে একো মা মছলা নাই, কিন্তু ইমান সুন্দৰ হৈছে। আপোনালোকক মানে ক'ব ভাষা নাই, খাবলৈ কেনেকুৱা তৃপ্তি হৈছে। আপোনালোকক কি ক'ম, মানে আপোনালোকে এইদৰে খাব, সঁচাকৈ ভাল লাগিব। কি ক'ম, ইয়াতে এতিয়া পানী দি দিব, পানী দিয়াৰ লগে লগে বক বককৈ উতলিব, তাৰপৰা মাছটো দি দিব। আচলতে আগৰ দিনত কোনো তেল নিদিছিলে, আমি এতিয়া তেল অকণমান দিছোঁ, মানে নহ'লে মাছটো ভাগি যায়। আচলতে আগতে চুকা শাক, তাৰপিছত চুকা শাকটো আচলতে বেছি এনেকৈ খায়। দেউতাই কৈছিল চুকা শাক, টেঙেচি আৰু কি আছিলে এইবোৰ মানে শাকৰ নামেই পাহৰি গৈছোঁ। তাতে বনাই থাকিব, তাৰপাছতে আনি মাছটো আনি দি দিয়ে। কিন্তু চকুৰা পাতি যায় তেলৰ বোলে, এনেকৈ ঘি নিচিনা হৈ যায়। এতিয়া দেখিছে উতলি আছে বকবকাই, ইয়াতে মাছ দি দিছে। এইকণ জোলতকৈ আৰু বেলেগ নাই। আচলতে টেঙা জোলৰ মাছ ইয়াতকৈ আৰু বেলেগ সোৱাদ কেতিয়াও হ'ব নোৱাৰে। ইয়াতকৈ বেছি তৃপ্তি আৰু বেলেগত ক'তো নাপায়। যিমান ফাষ্টফুড, যিমান অত্যাধুনিক বনাওক, কিন্তু আমাৰ অসমীয়া পাকঘৰৰ ৰান্ধনীশালত এই বস্তুকণৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। ভিডিঅ'টো কেনেকৈ লাগিল জনাব। মই এতিয়া খাম। মানে কি কৈছোঁ, বতৰটো আজি ৰ'দ দিছিলে আৰু মধুসোলেং, আপোনালোকে জানে মধুসোলেং বা মধুসোলং ইমান এটা পেটৰ কাৰণে ভাল, টেঙেচিৰ নিচিনা হয়। কিন্তু ইয়াৰ মানে অপৰিসীম গুণৰ কথা মই বৰ্ণনা নকৰোঁ। পেট মোৰ পৰা আদি কৰি সকলো ভাল হয়। আজি মাত্ৰ অকণমান আচাৰ ল'লোঁ, এই মাছৰ জোল, মাছ আৰু ভাত। সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকৰ সোৱাদটো মই ক'ব ভাষা নাই, মানে সোৱাদটো কেনেকুৱা হৈছে। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু লাইক এটা কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ।